অৰ্ধাঙ্গিনী নাটকখনত শেষত এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ ওপৰত এটা কোৰ্ট কেছ কৰে। কিয় কৰে? সন্তানৰ ওপৰত মাকেনো কেছ কৰেনে? কেতিয়াবা শুনিছেনে বাৰু সেই কথাটো? সন্তানে কেছ কৰা শুনিছোঁ আমি, নহয়? ধন সম্পত্তি বিচাৰি, পৈতৃক সম্পত্তি বিচাৰি কেছ কৰে, উত্তৰাধিকাৰী বিচাৰি কেছ কৰে। কিন্তু মাকেনো কেছ কৰা দেখিছেনে কেতিয়াবা? অৰ্ধাঙ্গিনীখনত কৰিছিলে। তেতিয়া পুতেকে কয় যে এইবোৰ তুমি কি কৰিছা? তুমি মোৰ বিৰুদ্ধে কেছ খেলিবা? তেতিয়া মাকে কয় তাতে মোৰ বিৰুদ্ধে তুমি ক্ষতিপূৰণ বিচাৰিবা? তেতিয়া মাকে কয় মইতো একো বিশেষ ক্ষতিপূৰণ বিচাৰাও নাই তোৰ পৰা। এটা সন্তান গৰ্ভস্থ হোৱাৰ পৰা ডক্টৰৰ ফিজ, হাস্পাতালৰ খৰচ, বেবী ফুড, খেলা বস্তু, বেমাৰৰ ঔষধ, দিনে ৩-৪ সাঁজকৈ খোৱা ভাত, স্কুল ফিজ, টিউশ্যন ফিজ, কিতাপ বহী কলমৰ খৰচ, এইখিনিহে বিচাৰিছোঁ মই তোৰ পৰা। মাক দেউতাকবোৰৰ মৰম, চেনেহ, আদৰ, যত্ন, এইবোৰৰ মূল্য আজিলৈকে ক'তো নিৰ্ধাৰণ হোৱা নাই। সেয়েহে মই অনুমান কৰি কিছুমান হিচাপ ধৰি দিছোঁ। এতিয়া কোৰ্টে বিবেচনা কৰি চাব সেই হিচাপবোৰ বেছি হৈছে নে কম হৈছে। টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ, গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কিহৰ? যিবোৰ সন্তানে বিলাসিতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে অকলে মৰিবলৈ পেলাই থৈ যাব পাৰে, অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে, তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰজু হোৱাটো দৰকাৰ। যদি এয়াই আধুনিকতা হয়, যদি এয়াই শিক্ষিত নতুন প্ৰজন্মৰ, আধুনিক প্ৰজন্মৰ আধুনিক চিন্তা হয়, তেন্তে সন্তানক লৈ দেখা মাক দেউতাকৰ আশা, চেনেহ, মৰম, বিশ্বাস এইবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত, যাতে সময়ত সন্তানবোৰৰ পৰা মাক দেউতাকবোৰেও সেইবোৰ আদায় কৰিব পাৰে। সন্তানে যেনেকৈ উত্তৰাধিকাৰ দাবী কৰে, তেনেকৈ মাক দেউতাকবোৰেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায়ৰ অধিকাৰ দাবী কৰিব পাৰে। দাবী কৰাটো উচিত। এনেকুৱা যাতে কাৰো জীৱনত নহওক দেই। কোনো পিতৃ মাতৃয়ে যাতে সন্তানৰ পৰা তেওঁলোকৰ মৰম চেনেহৰ অধিকাৰ দাবী কৰিবলগীয়া নহয়। কাৰণ পিতৃ মাতৃ আমাৰ কাৰণে সৰ্বশ্ৰেষ্ঠ, আমাৰ পৰম গুৰু পিতৃ মাতৃ। প্ৰতিগৰাকী সন্তানলৈ মোৰ এটাই অনুৰোধ যে পিতৃ মাতৃক যিয়ে ভক্তি কৰে, পিতৃ মাতৃক যিয়ে ভাল পায়, তেওঁক ঈশ্বৰে ভাল পায়। তেওঁক সদায় ঈশ্বৰে সহায় কৰে আগুৱাই যাবৰ কাৰণে, তেওঁক সদায় ঈশ্বৰে সহায় কৰে তেওঁৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে। কাৰণ পিতৃ মাতৃ এনেকুৱা দুজন ব্যক্তি যিয়ে অহৰহ প্ৰতিনিয়ত, প্ৰতিক্ষণত, প্ৰতি মুহূৰ্তত নিজৰ সন্তানৰ কাৰণে সদায় শুভ চিন্তাই কৰে, সদায় আশীৰ্বাদেৰে ভৰাই ৰাখে। গতিকে আটাইলৈকে অনুৰোধ, আমাৰ মনৰ ভিতৰত যেনেকৈ ক'লোঁ যে ৰঙাৰীৰ সময়ত আমি নতুন প্ৰতিশ্ৰুতি লোৱাৰ সময়, এনেকুৱা এটাও প্ৰতিশ্ৰুতি আমি লওঁচোন আহক যে আজিৰ সময়ৰ পৰা, এতিয়াৰ পৰা অন্তত আমি আমাৰ নিজৰ পিতৃ মাতৃৰ প্ৰতি সেই আদৰ, চেনেহ, মৰম চেনেহবোৰ থাকেই, কেতিয়াবা আমি প্ৰকাশ ভংগীবোৰ পাহৰি যাওঁ, প্ৰকাশ কৰিবলৈ পাহৰি যাওঁ। সেই প্ৰকাশ ভংগীবোৰৰ লগতে তেওঁলোকক ভালেৰে ৰাখোঁ আহক। আৰু এটা